হয়, আজি 9 তাৰিখ আৰু আজি নিৰ্বাচন। আজি পুৱা 7 বজাৰ লগে লগে এই স্থানত মই য'ত আছোঁ এতিয়া এইটো গোলাঘাটৰ 7 নম্বৰ ৱাৰ্ডৰ অনন্ত গাৰ্লছ হাইস্কুল। আৰু বৰ্তমান দেখিছোঁ আমি ইয়াত আচলতে যিসকল ভোটাৰ তেওঁলোকে আচলতে ভোট দিবলৈ আজি পুৱাৰ ভাগৰ পৰা ইয়াত আচলতে শাৰী পাতিছে। সি পুৱা আজি 7 বজাৰ পৰা আচলতে আৰম্ভ হৈছে নিৰ্বাচন। বহুতো লোক ইয়াত ৰখি আছে। আমি তেওঁলোকৰ ওচৰলৈ আহিছোঁ। দাদা এইটো ৱাৰ্ড কিমান হয় এইটো? 7 নম্বৰ ৱাৰ্ড। আৰু ইয়াত ভোটাৰ কিমান হ'ব? প্ৰায় 14শ মান ভোটাৰ আছে আমাৰ ইয়াত। এতিয়া কিমানখিনি ভোট? এতিয়ালৈকে প্ৰায় 500 আশে পাশে দুটা আমাৰ পুলিং ষ্টেচন দুটা মিলাই মেলি প্ৰায় 500 মান পুলিং ষ্টেচন আছে ইয়াত? পুলিং ষ্টেচন। হয়, আৰু আছে বহুতো লোক। আপোনাৰ ঘৰ ক'ত ইয়াতে? এইটো ৱাৰ্ড নম্বৰ কিমান? 7 নম্বৰ। এতিয়া কিমানখিনি ভোট হ'ল ইয়াত গম পাইছে নে কিবা? নাই আমিতো আহি ভোট দিলো এতিয়া। ভোট দিয়া হ'ল। এবাৰ কি আশা কৰিছে? এবাৰ আশা কৰিছো যে গোলাঘাট ডেভেলপ হ'ব, সেইটো কাৰণে আমি ভোট কৰিছো। আপোনাৰ ওচৰত এটা ক'লে আছে ভাল ভোট দিলে? ভোট দিয়া হ'ল। ইয়াতে দিলে? হয় 7 নম্বৰ ৱাৰ্ডত। 7 নম্বৰ ৱাৰ্ডত এবাৰ কেনেকুৱা ধৰণৰ আশা কৰিছে? এবাৰ আশা কৰিছো যেনেকে ডেভেলপমেণ্ট হৈ আছে আৰু বেছিকে ডেভেলপমেণ্ট হওক বুলি আশা কৰিছো। সেইটো ভাবি আজি ৰাতিপুৱাই আহি ভোটদানটো কৰিলো। পুৱা 7 বজাৰ পৰা ভোট আৰম্ভ হৈছে? হয় মই এতিয়া আহিছো বাৰু। আপোনাৰ ইয়াতে? মই ইয়াতে 7 নম্বৰ ৱাৰ্ডত এতিয়া ভোট দিম আৰু আহিলো। ভোট দিলে? ভোট দিলো। ভোট কেনেকুৱা লাগিলে? ভোট ৰাইজক কি ক'ব? এইটো ফাণ্ডামেণ্টেল ৰাইট হয় আৰু ভোটটো চবেই দিব লাগে, আমাৰ ৰাইটছ হয়। ভোট দি ভালে লাগিলে, আগৰ পৰা দিয়ে আহি আছো। কেনেকুৱা আশা কৰিছে? আশা কৰিছো মানে আগৰ পৰাতো আমাৰ গোলাঘাটত আৰু ডেভেলপমেণ্ট হৈ আছে। উই শুড ভোট ফৰ ডেভেলপমেণ্ট। আৰু ডেভেলপমেণ্ট বিচাৰো আমি টাউনত। বাইদেউ যদি আহে বা যিটো চৰকাৰ আহে সেইটো মানে যাৰে চৰকাৰ আহে কিন্তু ডেভেলপমেণ্ট লাগে আমাৰ গোলাঘাটত। যথেষ্ট ডেভেলপমেণ্ট হৈ আছে আৰু ডেভেলপমেণ্ট বিচাৰো আমি গোলাঘাট টাউনত। আপোনাৰো ইয়াতে ঘৰ? মোৰ ইয়াতে ভোট দিলে? মই দিবলৈ আহিছো এতিয়া। ভোট দিবলৈ আহিছো। কেনেকুৱা ধৰণৰ আশা কৰিছে এবাৰ কি হ'ব? গোলাঘাট উন্নয়নমুখী হৈ আছে আৰু আমি আমাৰ আটাইতকৈ ডাঙৰ অধিকাৰ যিটো গণতান্ত্ৰিক ভোটাৰ সাব্যস্ত কৰিবলৈ আহিছো। ৰাইজক কি ক'ব? বিচাৰিছো ৰাইজে ভাবি চিন্তি ভোট দিব লাগে, সেইটোৱে ক'ম। যিটো সকলোৱে ভোট দিব আমাৰ উন্নয়ন লাগে। সকলো ভোট দিব লাগে, ভোট দিয়াটো আমাৰ অধিকাৰ। হয়, এইটো আছিলে গোলাঘাটৰ 7 নম্বৰ ৱাৰ্ড আৰু 7 নম্বৰ ৱাৰ্ডত অনন্ত গাৰ্লছ হাইস্কুলৰ চেণ্টাৰ ভোটাৰ চেণ্টাৰ। আৰু পুৱা 7 বজাৰ পৰা আচলতে ইয়াত সকলোৱে ভোট দিবলৈ আহিছে আন দিনাৰ দৰে। আৰু এয়া গোলাঘাটৰ 7 নম্বৰ ৱাৰ্ড।